এই ৰাতিটো মোৰ কি দৰকাৰ পৰিছে কিন্তু মই ফিল্ডত কাম কৰা মানুহ হয়, মই পলিটিচিয়ানো নহয়, না মই কিবা এটা মোৰ ইনিচিয়েল কিবা এটা বেনিফিট আছে, না মই বিজনেছ কৰিবলৈ ইয়াত আহিছোঁ। সেই বাঁহখিনি নিয়া টাইমত এটলিষ্ট যিজনক জনোৱা হৈছে, এনেকৈ আপোনাক জনোৱা হৈছিলে, আপুনি জানেও চাগে মই ইয়াত আহিম বুলি। মই কৈছিলোঁ যে মই ইয়াত ঠিক আছে, যদি যাব নিদিয়ে মই আহিম তালৈ বুলি। যদি আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম বুলি কালি মই এইটো ক'লোঁ, মোৰ এটাই আছিলে। এতিয়া আপোনালোকে জিদ ধৰিছে তেতিয়াহ'লে মোক সাধাৰণ গাড়ীখনে যদি যাব দিয়া নাই, আপোনালোকে জিদ ধৰিছে ময়ো জিদ ধৰিম। মই বিশেষ জিদ কি ধৰিছোঁ, মই ইয়াত আহি পেলাই মই হাল্লা কৰিছোঁ, কোনো ক'ব নাই। এটা চিঞৰ আমাৰ ইয়াৰ পৰা কোনো মৰা নাই, কাকো আমনিও কৰা নাই, কৈ গৈছে কোনোবাই আমনি পাইছে। ল'ৰা আনকি চকীদাৰকেইটাকো আমি আমনি কৰা নাই, ল'ৰাকেইটা বেয়া কৈছে, এই ভাইটিজনে বেয়া কৈছে, গৈ মোৰচোন নেলাগে থক। তেওঁলোকে কৈছে ঠিক আছে নেলাগে, মই বেয়া মই ঠিক আছে নেলাগে, কাৰণ বহুত ৰিকুৱেষ্ট কৰা হ'ল, আমি ৰিকুৱেষ্ট নকৰোঁ, আমি এতিয়া কাম কৰোঁ। কাৰণ মোৰ কাম হ'ল, মোৰ কাম হ'ব লাগে যেনেকৈ হ'ল। মই মানুহকেইটাক যেনেকৈ হ'লেও ৰাতিপুৱা বাঁহখিনি প্ৰভাইড কৰিব লাগে, কাৰণ সিহঁতি বহুত কষ্ট কৰি আছে। কাম কৰা মানুহখিনি পইচা দিছোঁ যদি বহুত কষ্ট কৰি আছে। এই ঘৰকেইটা যিসকলৰ ঘৰ বনাই আছোঁ, মোৰ কোনোৱে নহয়, মই চাবলৈ এটা ঘৰ বনাব দিব নালাগে। মই ইজি এটা ৰাস্তা এইটো ৰাস্তা দি কৰিলোঁ হ'লে তেখেতলোকৰ ঘৰ বনাই দিব পাৰিলোঁ হ'লে, ইজি এটা ৱেট। কিন্তু তেখেতলোকৰ বেছি প্ৰয়োজন হৈ আছে, তেখেতলোকৰ এইফালে আহিবলৈ পচিবলো নহয়, বহুত দিগদাৰ হৈছে। জাষ্ট সেইটোৱে এম আছে। কিন্তু কালি মই যোনটো দেখিলোঁ 4.5 ঘণ্টা 5 ঘণ্টা কাম কৰাৰ পাছত যে এজন নাহিলে, যে মানুহ এজন নাহিলে যাবলৈ, যদি মোক গাড়ীখনেই যাবলৈ নিদিয়ে ঠিক আছে তেতিয়াহ'লে কান্ধত লৈ যাম। এইখিনি বাঁহ আপোনালোকে আধা বাঁহ দেখি আছে, বাকী আধা বাঁহ 188 বাঁহ এই গোটেই সৰু সৰু ল'ৰাকেইটা পাছফালে আছে, গোটেইকেইটা কান্ধত ল'লে, কান্ধত লৈ একদম কান্ধত লৈ তাত থৈছে। ভাবি চাওক, জাষ্ট ইমেজিন মানে ইমান কষ্ট হৈছে এইখিনি ঘৰতে। আমি গৈ পেলাই তাত দেখিছোঁ বহুত ভাল হৈ আছে, কোনো ধৰণৰ। মই কালি আজিৰ কথা কৈ আছোঁ, কালিৰ কথা কৈ আছোঁ। আগতে হৈছে একচেপ্ট ঠিক আছে, মই একচেপ্ট কৰি লৈছোঁ যে আগতে ভাঙিছিলে। কিন্তু কালি যোনটো কথা আমাক ক'লে 10টা বজাত যে পুলটো ভাঙি আছে, পুলটোৰ পৰা যাব নোৱাৰিব, ট্ৰেক্টৰটো যাবই নোৱাৰিব, যেনেকৈ আমাক ক'লে তাত গৈ পেলাই দেখিছোঁ স্পটত। পুলটোত মই যদি 3খন ট্ৰাকো খাৰা কৰি দিওঁ নহয়, পুলটো নাভাঙে। তাত সাধাৰণ এখন মাত্ৰ ট্ৰেক্টৰহে যাবলৈ আছিলে, মাত্ৰ 10 মিনিট বা 20 মিনিটৰ কাম আছিলে। মানে আমাৰ প্ৰব্লেমটো কি হৈছে, এইটো 2টা ৰাস্তা আছে বুলি মই জানো, এইটো মেইন ৰাস্তা হয় বুলিও মই জানো, কিন্তু এইটো ৰাস্তা দি ওপৰ খুঁটিত কাম কৰিব নোৱাৰোঁ। এইটো ৰাস্তা দি অকল তলৰ খুঁটিতহে কাম চলিব, কিন্তু ওপৰ খুঁটি মানুহৰ ঘৰবোৰ বেছি 25 নে 28টা এফেক্ট। তাৰে এটা টিম RSS টিমটোৱে কৰি আছে, আমি কাৰণ তাতো আমি ঘৰ কৰি আছোঁ। সেইফালে তলৰ খুঁটিতে ঘৰ কৰিলোঁ, ওপৰ খুঁটি পাতে 2টা ফ্ৰেম ৰেডি হৈ গ'ল। এটা RSS পাৰ্টিক নিজেও লগ পাইছোঁ আমি। সেইকাৰণে বাঁহখিনি আমাক ৰিকুৱাৰমেণ্ট কি আছিলে, আমি বাঁহখিনি ইয়াত পেলাম, ইয়াৰ পৰা আকৌ কান্ধত লৈ তালৈ নিম। আমি সিমানটোৱে বিচাৰিছিলোঁ জাষ্ট যে বাঁহখিনি যাতে তাত পেলাব পাৰোঁ, আৰু তাৰ পৰা যাতে কান্ধত লৈ পেলাই আমি সেই জেগাডোখৰ। তথাপিও কান্ধত নিবই লাগিব, গাড়ী নিয়া পচিবলে নহয়। এতিয়া আমাৰ কি হ'ল, কালি ৰাতি 1টাৰ পৰা কণ্টিনিউৱাছ 4.5 ঘণ্টা কণ্টিনিউৱাছ, যদি মিছা এটা কথা চাওক প্ৰুফটো বাঁহখিনিয়ে কৈ দিব, কণ্টিনিউৱাছ। এই ল'ৰাকেইটা সৰু সৰু ল'ৰা হয়, এটাও ইয়াত আপোনালোকে ধৰি লওক গ্ৰেজুৱেশ্যনৰ ল'ৰাও নহয়, আনকি হায়াৰ ছেকেণ্ডেৰী ল'ৰা হয়। কমল চাপৰি দাদা কেইজনমান আছে, তেখেতলৈ কান্ধত লৈছে, মই কান্ধত লৈছোঁ, লৈ প্ৰায় 188 বাৰ আমি তাত পেলাবলগীয়া হৈছে। জাষ্ট ইমাজিন, তেতিয়া ল'ৰাকেইটা তেতিয়াও দেখি আছে যে মানুহখিনি কিমান কষ্ট হৈছে। এতিয়া যিকোনো মানুহৰ নহয় এখন থাকিব, মানে যিকোনো এক চিকুট হ'লেও খেলিব, যিমান সেই মানুহক লাগিলে। কাৰণ সেইখিনি মানুহক দেখিছে যে এই সৰু সৰু ল'ৰাকেইটাই। মই আপুনি যিটো সময়ৰ কথা ক'লে, এইটো আজি এমাহৰ ভিতৰত এইটো এটা সময়, যিটো সময়ত কিবা এটা বিসংগতি ঘটিল। কিয় ঘটিল? ৰাতি হোৱাৰ কাৰণে ঘটিল, দিনত তেনেকুৱা নাই হোৱা। সন্ধিয়া 7টা বজালৈকে আমাৰ ৰিলিফৰ গাড়ী আহি আছে, গৈ আছে, কোনো প্ৰব্লেম হোৱা নাই। এইটো বাগিচাখনৰ আমি পৰিচালনা কৰোঁতে কিছুমান নিয়ম নীতিৰ মাজেৰে চলোঁ। ৰাতি আমাৰ চকীদাৰৰ ইনষ্ট্ৰাকশ্যন দিয়া থাকে যে গেটখন বন্ধ কৰি ৰাখিবি, ইয়াত আমাৰ বেলেগ ইছ্যু হৈ থাকে, সেই এটা ইছ্যু। দিনত আমাৰ একো প্ৰব্লেম নাই, ঠিক আছে। আপোনালোকে আহিলে আমি বহুত ভাল পাইছোঁ, সহায় কৰিছে। আমাৰ বাগিচাৰ সীমাতে 11টা পৰিয়াল এতিয়াও আছে। বাঁহ এটা পাৰ্টি আনি তাত বাঁহ পেলাই থৈছে। তাৰপিছত এটা কাম কৰা পাৰ্টি আমাৰ ইয়াতে ক্লাবত আছে, থাকিছে। তাৰপিছত এই বাঁহখিনি যদি গাড়ীখন ঘূৰি যাবগৈ লাগে, ঠিক হ'লে আমাৰ গাড়ী আছিলে, ৰাতিপুৱা আমি পঠিয়াই দিলোঁ। চিম্পল কেলে নহয়, মই কালি ৰাতিয়ে বুজালোঁ যে মোক ৰাতি কেতিয়াও চব ৰাতি 1টা বজাত কেতিয়াও চব কথা আমি বুলি এইকাৰণে নকওঁ। আপুনি কৈছে ধন্যবাদ, আপুনি বহুত ভাল কাম কৰা বুজিছোঁ, কিন্তু আমাৰো নিৰ্দিষ্ট কিছুমান নিয়মৰ মাজত আমি চলোঁ। গতিকে আমি ৰাতিপুৱা আৰামছে এতিয়াও গাড়ী নিয়মৰ কথা ক'বলৈ যাওঁ, মই যদি নিয়মৰ কথা ক'বলৈ যাওঁ, এতিয়া বানপানী সময় নহয়, আমি যদি নিয়ম বান্ধিবলৈ হয় নহয়,
তেতিয়া কি হ'ব আৰু ন? বানপানী হওঁতে প্ৰথম আমি চব গোটেই ৰাইজক এমাহ চোৱা চিতা কৰিছোঁ। কোনেও ডিনাই কৰিব নোৱাৰে যে বাগিচাই নাই কৰা বুলি। কৰাও নাই আমি থাকিছোঁ, ৰাখিছোঁ, চিকিৎসা কৰিছোঁ, খাবলৈ দিছোঁ, আমি ডিনাই চব কৰাও কৰি নাই দিছোঁ। আমি ডিনাই কৰাও নাই কিন্তু এটা হ'ল কি ৰাতি হোৱাৰ কাৰণে ঠিক আছে মই ৰাতি অসুবিধা মই হ'ল। বুজিছোঁ সেইকাৰণে আমি এইখিনি এতিয়া লৈ যাম। কিন্তু কথাটো হৈছে যে আপোনালোকে বহুত সময় মোক কালি কোৱা হ'ল যে পুলটো ভাঙি আছে বুলি। মই এটা কথা বুজি নাই পোৱা, মোক মিছা কথা কিয় ক'লে? ঠিক আছে পুলটো ভাঙি আছে বুলি ক'লে গাড়ী আৰু এটা পইণ্ট কৰিব বিচাৰিছোঁ দেই। অলপ আগত আমি 10টা বজাত মেনশ্যন কৰিছোঁ, আপুনি ক'লে নহয় 11টা বজাত ফোন কৰে। তেতিয়াহ'লে আপুনি গম পায় যে আমি 11টা বজাৰ পৰা ইয়াত নাই ৰাতিপুৱা গম আৰু চাওক এতিয়া ঘটনাটো হ'ল কি, সমস্যা এটা হ'ল, সমস্যাটো solve কৰাটো কথা নে? 11:30 ফোন কৰিছো, এখেতলৈ 5 বাৰ ফোন কৰিছো, এখেতক কৰিছো। আপোনাৰ নাম বিবেক শৰ্মা নহয় জানো? বিবেক শৰ্মাৰ কাৰণে হয়, ঠিক আছে। মই 5 বাৰ ফোন কৰিছো, আপোনালৈ ফোন কৰিছো, আপোনাৰ ৰেছপন্স দিয়া নাই। আপুনি ৰাতিপুৱা কৈছে আপোনালোকৰতো ইমাৰ্জেঞ্চি কৈছে, আপোনালোকেতো ফোনটো ৰেছপন্সটো দিব লাগে। আপোনালোকৰ নিয়মটো আমি চবেই মানিব লাগে, বাগানৰ নিয়ম মানিছো, ঠিক আছে। কিন্তু আপোনালোকে এই বানপানীৰ সময়ত যে ইমাৰ্জেঞ্চি কোনোবা আহিব পাৰে, সেইটো সময়ত আপোনালোকে ইমান ৰেষ্ট্ৰিকশ্যন ৰাখিবলৈ কি থাকিলে? এইটোতো ইণ্ডিয়া পাকিস্তানৰ বৰ্ডাৰ নহয়, আপোনালোকে ইমান বেছি কোনোবা কিন্তু বুজিব লাগিছিলে। আমি 9টালৈকে আমাৰ অপেন থাকে। কথা এটা হ'ল, এইজন মানুহে অসমৰ কাৰণে যি কৰি আছে নহয়, ইয়াত ৰাতিটো বহি থকা সম্ভৱে হ'বই লাগিছিলে। এই মানুহজনক এনেকে ৰখা কোনো উদ্দেশ্য থাকিব লাগিছিল। আৰু কৈছে আপোনালোকে ৰাতি মানুহখিনি কষ্ট হ'ল, ৰাতি বাঁহ লৈ তালৈ গ'ল, গাড়ী পৰা নমাই দিলে। এতিয়া কৈছে কি গাড়ী দি আমি লৈ যাম। তেতিয়াহ'লে ফুলটো কথা মিছা কথা ক'লে, তেতিয়াহ'লে কিন্তু কথাটো হৈছে যে মই কালি বেজ পৰিয়াল দুটা লগ কৰিছোঁ, তাৰপিছত মই ফিডিং কৰি আছোঁ। ফিডিং কৰাৰ পাছত আকৌ এইখিনি ইয়ালৈ মই আহিবলগীয়া হ'বই নালাগিছে। মই এবাৰ ক'লোৱেই, মনতে পাতিলোঁ যে মোৰ গাড়ী হয় পঠাই দিয়ক। আৰু যোনখিনি মানুহ আহিছে চব ৱেল এণ্ড গুড মানুহ, চব হেৰি মানুহ। তেখেতলোকে ৰিকুৱেষ্ট কৰিছে, বেলেগ কোনোবা অহা হ'লে অলপ হ'লেও হাল্লা গোলা কৰাত হৈছে। আপুনিতো চাগে শুনিছে, ফোনত হ'লেও কথা পাতিছে, কিবা মিছবিহেভ কৰিছে, মিছবিহেভ নাই কৰা। আপুনি জানে চাগে আমাৰ গাড়ীয়ে হয় বুলি কৈছে চাগে, কৈছে হয় নাই? কৈছে হয় নাই? পিছত হ'লেও কৈছে, আপুনি জানে তাৰমানে এৱেৰ হয় যে আমাৰ গাড়ী হয়। যদি মই বানপানী কথা ক'বলৈ যাওঁ, এতিয়া বানপানী কথা যেতিয়া টাইম টেবুলৰ কথা কৈছে বা কিবা কৈছে, টাইম টেবুলটো মোৰো আছে, শুবলৈতো মোৰো মন যায় হয় নাই? এতিয়া যদি মই কওঁ যে আমি ৰাতি মেট্ৰেছ ডিষ্ট্ৰিবিউট কৰিছোঁ, এতিয়া যদি মই কওঁ যে 2 দিন মই শুৱাই নাই, কোনোবাই বিশ্বাস কৰিব? নকৰিলে একো ইছ্যু নাই, কাৰণ মানুহে এৱেৰ কথা নাই। এতিয়া আপোনাক ফোন কৰিছে ৰাতি, ফোনটো ৰিচিভ কৰা নাই, ঠিক আছে, একো ইছ্যু নাই, ৰিচিভ কৰা নাই। মোলৈ ফোন আহে ৰাতি, মোৰ ফোন যদি পুলিচ যদি দেখা পাবে বিশ্বাসে নকৰে, মোলৈ ইমান ফোন কেনেকৈ আহে বুলি ভাবিব। মানুহে বিশ্বাসে নকৰে। মোৰ যদি 3টা মোবাইল আছে, এটা মোবাইলত 250কৈ কল আহে।